একদম ভয়ংকৰ ৰাস্তা। এই নৈপৰীয়া অঞ্চলবিলাকলৈ আমি আহি আছোঁ নেপালী গাঁৱৰ ৰাস্তালৈ। ৰাস্তাবিলাকত দিনতেই অন্ধকাৰ। এয়াই হ'ল আমাৰ যাত্ৰা। আমি নাৱেৰে যাত্ৰা কৰি আহি আছোঁ এখন নেপালী গাঁৱলৈ। আমি তাত গ্ৰন্থ পঢ়ক আৰু পঢ়ক সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে আমি আহি আছোঁ। এয়া আমাৰ নাৱৰে যাত্ৰা। ভাল হ'ব কেনেকৈ গম পোৱা? কিতাপ পঢ়িলে টোপনি ভাল হয়, টোপনি ভাল হ'ব, তোমাৰ গোটেই স্বাস্থ্যটো ভালকৈ থাকিব, মানসিক উৎকৰ্ষ হ'ব, চিন্তা শক্তি বৃদ্ধি হ'ব, ভালকৈ চিন্তা কৰিব পাৰিবা, হয়নে? তাৰপিছত আৰু কি হয়, বহুত কথা জানিব পাৰিবা। কিতাপ ভাল বন্ধু আমাৰ, হয় নহয়? যিমানে কিতাপ পঢ়িবা সিমানেই কথা শিকিবা। সেইকাৰণে মোবাইল বৰকৈ নাচাবা, কিতাপ পঢ়িবা দেই। আজি আমি কিতাপ দি থৈ যাম, কিতাপ পঢ়িবা আৰু আকৌ এদিন আমি আহিম। তোমালোকে কিমান পঢ়িলা, সেই কিতাপৰ পৰা কি শিকিলা আমি চাবলৈ আহিম। আহিম নাই? ঠিক আছে। মুঠতে তোমালোক ভাল মানুহ হ'ব লাগিব। আমাৰ লক্ষ্যটো হ'ল তোমালোকে কেনেকৈ এজন যেনেকৈ তুমি IPS অফিচাৰ হ'ম বুলি ক'লে, IPS অফিচাৰ হ'লে কিমান সুবিধা আছে গম পালা? গতিকে তোমালোকে DC হ'ব লাগিব, ADC হ'ব লাগিব। তোমালোকৰ মাজৰ পৰা ভালকৈ পঢ়িলেহে পাৰিবা। গতিকে আমাৰ লক্ষ্যটো হ'ল কি, আমি তোমালোকক কিতাপ দি থৈ যাম, কিতাপ তোমালোকে পঢ়িবা দেই। এইখন লোৱা, সলনা সলনিকে পঢ়িবা দেই। আমি মানে একেটাকে দিয়া নাই, চবকে আমি মিলাই মিলাই আমাক ক'ব লাগিব।